ইয়াতে প্ৰায় লোকেল কুকুৰা 17টা পৰা 18টা ডিম আছে। আৰু যদি আপোনালোকৰ ঘৰত এনেকুৱা লোকেল কুকুৰা নাই, এতিয়াই পালন কৰক। ঘৰত বহি বহি লোকেল কুকুৰা উপাৰ্জন কৰিব পাৰিব টকা। আৰু আপোনালোকে প্ৰথমতে 5জনীৰ পৰা আৰম্ভ কৰক। সেই 5জনীয়ে যেতিয়া ডিম পাৰিব, আপোনালোকৰ 40ৰ পৰা 50জনী কুকুৰা হ'ব। আৰু আমি প্ৰথমতে 10জনীৰ পৰা আৰম্ভ কৰিছিলোঁ। এতিয়া আমাৰ হাতত আছে 40ৰ পৰা 50জনী কুকুৰা। প্ৰথমতে কমৰ পৰা আপোনালোকে আৰম্ভ কৰক 5জনীৰ পৰা। সেই 5জনী আপোনাৰ যেতিয়া ডিম পাৰিব, যেতিয়া উমনি ল'ব, তেতিয়া আপোনাৰ 20ৰ পৰা 30জনী কুকুৰা হ'ব। আৰু প্ৰথমতে আপুনি অনাৰ পিছত ধান দিয়ক, চাউল দিয়ক, আৰু ধুনীয়াকৈ ডাঙৰ হোৱাৰ পিছত আপোনালোকে আপডাল নকৰিলেও হ'ব, মেলি দিলে হৈ গ'ল। আৰু যদি আপোনালোকৰ ঘৰত এতিয়া কুকুৰা নাই, তেতিয়া কুকুৰা আপোনালোকে কিনি আনি ক'ৰবাৰ পৰা পালন কৰক। কৈছোৱে ঘৰত বহি বহি উপাৰ্জন কৰিব পাৰিব। আমি উপাৰ্জন কৰি আছোঁ, আৰু আপোনালোকে কিয় নোৱাৰিব, পাৰিব। আৰু আপোনালোকৰ যদি এনেকুৱা এটা পুখুৰী আছে, আপোনালোকে লোকেল পাতি হাঁহৰ পালন কৰিব পাৰিব। আৰু এইখিনি আমাৰ প্ৰায় ইয়াত 200মান আছে। অকল এইখিনিয়ে নহয়, বহুত আছে আমাৰ। আৰু এনেকুৱা এটা পুখুৰী খান্দি আপোনালোকে ইয়াতে পালন কৰিব পাৰিব লোকেল পাতিহাঁহ। আৰু যদি আপোনালোকৰ ঘৰত লোকেল পাতিহাঁহো নাই, ধুনীয়াকৈ আপুনি কিনি আনি পৰা আপুনি 2জনীৰ পৰা 3জনীৰ পৰা আৰম্ভ কৰে। সেই 2জনীৰ পৰা আপোনাৰ 20ৰ পৰা 30জনী পাতিহাঁহ হ'ব। আৰু আমাৰ ইয়াত প্ৰায় 40ৰ পৰা 50জনী পাতিহাঁহ আছে। ইয়াত মতা মাইকী বহুত আছে। আৰু আপোনালোকৰ যদি ঘৰত এনেকুৱা পুখুৰী আছে, কৈছোৱে পালন কৰক। 100% এদিন নহয় এদিন আপুনি ছাকচেছ হ'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে, তেতিয়া ইউটিউব চেনেলটো